সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তথা এনআৰচিৰ কাম-কাজ অব্যাহত থকাৰ সময়তে যোৱা 14 জুনত মৰিগাঁৱত উপস্থিত হৈহি দেশৰ মহাপঞ্জীয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কগৰাকী এনআৰচিৰ শেহতীয়া কাম-কাজ বিষয়ক লৈ এক বৈঠকত মিলিত হয় এই সকল শীৰ্ষ বিষয়া। দেশৰ মহাপঞ্জীয়ক শ্ৰী শৈলেশ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ বিষয়াৰ দলে বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। মৰিগাঁও জিলাৰ উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত ভাৰত চৰকাৰৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, এডিজিপি মুকেশ আগৰৱালা, নগাঁও, হোজাই আৰু মৰিগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কেইগৰাকী এই বৈঠকত উপস্থিত থাকে। বৈঠকত এনআৰচিৰ অগ্ৰগতি সঠিকভাৱে হোৱা বুলি মত প্ৰকাশ কৰে মহাপঞ্জীয়ক শ্ৰী শৈলেশ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। The Deputy Commissioners of Nagaon, Morigaon and Hojai along with their SPs, I along with JS Northeast MHA, state government officials, state coordinator, ADG Law and Order, we have reviewed the progress of works. The NRC works are happening as per schedule and in a fair and an objective manner, and we hope to complete the process within the prescribed schedule given by the Honorable Supreme Court. एक कोटी मानुह जो 3-3.5 माहर ভিতৰত ইমানখিনি শুনানিত উপস্থিত হৈছে তেওঁলোকে আমাৰ গোটেই পৰীক্ষণ প্ৰক্ৰিয়াটো কিমান ওচৰৰ পৰা দেখিছে উপভোগ কৰিছে আৰু যেহেতু তেওঁলোকে ইমান মাত্ৰাত উপস্থিত হৈছে তাৰ মানে ৰাইজে আমাৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে কাৰণে আহিছে আৰু গোটেই প্ৰক্ৰিয়াটো মাননীয় উচ্চতম ন্যায়ালয়ে মনিটৰিঙত চলি আছে। গতিকে আমি কনফিডেণ্টলি ক'ব পাৰোঁ যে এটা সদ্য এনআৰচি আমি দিবলৈ সক্ষম হ'ম য'ত জেনুইন প্ৰকৃত ভাৰতীয় নাগৰিক স্থান পাবে আৰু যিকোনো ইনএলিজিবল মানুহ তাত স্থান পাবে। মৰিগাঁৱত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল উৰামে কৰা উদ্ভট মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰিলে জুৱেল উৰামৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। মৰিগাঁৱত কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰীয় মন্ত্ৰী জুৱেল উৰাম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। 6 জনগোষ্ঠী জনজাতিকৰণ কৰা সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল উৰামৰ মন্তব্যই এতিয়া জ্বলাইছে ৰাজ্য। মন্ত্ৰীগৰাকীয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো 40 বছৰ সময় লাগিব বুলি দিল্লীত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় চৌদিশে, যাৰ বাবে মৰিগাঁও নগৰত মন্ত্ৰীগৰাকীৰ পুত্তলিকাৰ লগতে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই। লগতে কেন্দ্ৰীয় চৰকাৰ হাই হাই, কেন্দ্ৰীয় মন্ত্ৰী হাই হাই, নৰেন্দ্ৰ মোদী হাই হাই, সৰ্বানন্দ সোণোৱাল হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে মৰিগাঁও নগৰ। যে অতি শীঘ্ৰে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব, কিন্তু সেইখিনি সময়তে যোৱাকালি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে যিটো উদ্ভট মন্তব্য দি 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যি তেখেতে কালি যিষাৰ শব্দ কৰি তেখেতে আমাক অপমান কৰিলে, কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠী আমি ধিক্কাৰ দিছোঁ। মৰিগাঁও জিলা আকাশৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক তেখেতকো আমি আহ্বান জনাইছিলোঁ যে অতি শীঘ্ৰে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সমাপ্ত কৰিব লাগে। যোৱা নিৰ্বাচনত তেখেতে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰ অহাৰ পাছতে 3 মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীসকলক জনজাতিকৰণ কৰিম, কিন্তু আজি 4 বছৰ হ'ল। 4 বছৰলৈ আমি অপেক্ষাৰ বাট চাই আছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছিলোঁ, তেখেতে প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে জনজাতিকৰণ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব, কিন্তু আচৰিত আৰু আমি হতাশ হৈছোঁ যোৱাকালি তেখেতৰ মন্তব্যই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোক তেখেতক বোলে 40 বছৰ সময় লাগিব।
40 বছৰ সময় লাগিব এই জনজাতিকৰণ প্ৰক্ৰিয়াটোক এনেধৰণৰ তেওঁলোকৰ খামখেয়ালী মন্তব্যই আহি থকা সময়ত কিন্তু ভয়াৱহ যে অসমৰ পৰিস্থিতি হ'ব তাৰ কাৰণে যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ জগৰীয়া হ'ব। সোণাপুৰত ডক্টৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ চুৰিয়া স্কিল শাখাৰ ছাত্ৰৰ উত্তাল প্ৰতিবাদ। অভিযোগ মতে ছাত্ৰসকলে যোৱা 3 মাহ ধৰি বিশুদ্ধ খোৱা পানী আৰু খাদ্যৰ বিভিন্ন সমস্যাই এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সোণাপুৰৰ ডক্টৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশলা যোজনাৰ চুৰিয়া স্কিল শাখাৰ ছাত্ৰৰ উত্তাল প্ৰতিবাদ। সোণাপুৰত অৱস্থিত ডক্টৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্যা যোজনাৰ চুৰিয়া স্কিলৰ কেন্দ্ৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰসকলে পুৱাৰে পৰা খাদ্য নোপোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। আমি যেতিয়া আহিছিলোঁ আমাক যেতিয়া মবিলাইজ প্ৰথম কৰা হৈছিলে আমাৰ এইটো ৱাৰিছৰ যিজন প্ৰজেক্ট মেনেজাৰ তেওঁক মবিলাইজ কৰিছিলে আৰু তেওঁ কৈছিলে প্ৰজেক্ট মেনেজাৰৰ নাম হৈছে ৰেহান আলম। কি অসুবিধা কি পাইছে? মেইন অসুবিধা আমি পাইছোঁ। তেওঁ কৈছিলে যে মবিলাইজ কৰাৰ সময়ত পাইছিলে আমাৰ পানী তোমালোকে একো খোৱা বোৱা একো নোপোৱা অসুবিধা প্লাছ পানীৰো একো অসুবিধা নোপোৱা তোমালোকক গোটেইখিনি সম্পূৰ্ণ মানে দিয়া হ'ব মেডিকেল ট্ৰিটমেণ্ট দিয়া হ'ব বুলি কৈছিলে। তোমালোকৰ কিবা প্ৰব্লেম হ'লে কিবা বেমাৰ দুখ হ'লে তোমালোকৰ তাত মেডিকেল ট্ৰিটমেণ্ট দিয়া হ'ব বুলি কৈছিলে। এতিয়া অসুবিধাটো কি পাইছে? এতিয়া বৰ্তমান আমি গোটেইখিনি পাইছোঁ আমি যিখিনি পাব লাগে সেইখিনি পানী প্ৰব্লেম আছে কিন্তু আজি 3-4 মাহ হৈছে আমি খানা ভালকৈ পোৱা নাই। ছাত্ৰসকলৰ অভিযোগ যে বিগত 3 মাহ ধৰি খোৱা পানী আৰু খাদ্যৰ বিভিন্ন সমস্যাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত অতিবাহিত কৰিবলগীয়া হৈছে দিন। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি নিবনুৱাক উন্নত প্ৰশিক্ষণ প্ৰদান কৰাৰ নামত সোণাপুৰৰ গ্ৰামীণ কৌশল্যা যোজনাৰ চুৰিয়া স্কিলৰ প্ৰজেক্ট মেনেজাৰ ৰেহান আলম আৰু চেণ্টাৰ মেনেজাৰ দেৱ মহন্তই ছাত্ৰ ছাত্ৰীক শিক্ষাৰ নামত প্ৰবঞ্চনা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। বুধবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 49 সংখ্যক স্মৃতি দিৱস। প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি অহা এই ৰাভা দিৱস জাগিৰোড আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অনুষ্ঠানে ভিন ভিন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰে। ক'ত কেনেকৈ ৰাভা দিৱস পালন কৰা হ'ল চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত। বুধবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 49 সংখ্যক বিষ্ণু ৰাভা দিৱস। ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গীত মাত কবিতা সাংস্কৃতিক কাৰ্যসূচী আদি অনুষ্ঠিত কৰে। জাগিৰোডৰ সমীপৰ পশ্চিম নগাঁও সূৰ্যোদয় গোষ্ঠীৰ সৌজন্যত স্থানীয় বিহুতলী প্ৰাংগণত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পোৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাসে। এই দিৱসৰ লগত সংগতি ৰাখি বিয়লি এখন সভাও অনুষ্ঠিত কৰা হয়। সভাত অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। একেদৰে জাগিৰোড কলা মন্দিৰতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত বুধবাৰে পালন কৰা হয় বিষ্ণু ৰাভা স্মৃতি দিৱস। এই লৈ কলা মন্দিৰ প্ৰাংগণত সন্ধিয়া বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী মনীন্দ্ৰ ডেকাই। অনুষ্ঠানত স্থানীয় শিক্ষাৰ্থী তথা শিল্পীসকলে বিষ্ণু ৰাভাৰ ৰচিত গীত নৃত্য কবিতা আদি পৰিৱেশন কৰে। আনহাতে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত আৰু ছবিলাল শৰ্মা সংগীত নাটক নিকেতনৰ সহযোগত বুধবাৰে সীতাজখলা কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হয় বিষ্ণু ৰাভা দিৱস। এই লৈ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ মুখ্য উপদেষ্টা গুৰুদত্ত শৰ্মাই। ৰাভা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কলাগুৰু বিষ্ণু ৰাভাৰ গীত নৃত্য পৰিৱেশন কৰা দেখা যায়। লগতে গণশিল্পী বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰি এক আলোচনা সভাও অনুষ্ঠিত কৰা হয়। ছবিলাল শৰ্মা সংগীত নাটক নিকেতনৰ সম্পাদক পদুম বৰাইলে আঁত ধৰা অনুষ্ঠানত বিষ্ণু ৰাভাৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে মৰিগাঁও মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক পৰাগজ্যোতি মহন্তই।
সোণাপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই বিষ্ণু ৰাভা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে সোণাপুৰ মিনি ষ্টেডিয়ামত ৪৯তম বিষ্ণু ৰাভা দিৱস আৰু ২০১৮ বিষ্ণু ৰাভা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অভিনেতা যতীন বৰা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিত্তাল, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে কৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে। ২০১৮ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ২জন ব্যক্তিলৈ আগবঢ়োৱা হয়। বিশিষ্ট নৃত্যশিল্পী আৰু খ্যাতনামা ভাস্কৰ্য শিল্পী ডক্টৰ জনক ঝংকাৰ নাৰ্জাৰীক শৰাই মানপত্ৰ আৰু ২ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব ৰক্তদান দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি জাগিৰোড লায়ন্স ক্লাবৰ উদ্যোগতো পালন কৰা হয় এই ৰক্তদান দিৱস। ইয়াত সেনাবাহিনীৰ একাংশ জোৱানে অংশগ্ৰহণ কৰি ৰক্তদান কৰা দেখা যায়। বিশ্ব ৰক্তদান দিৱস উপলক্ষে জাগিৰোড লায়ন্স ক্লাবৰ উদ্যোগত আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ সহযোগত 14 জুনত লায়ন্স ক্লাব প্ৰাংগণত স্বেচ্ছামূলকভাৱে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত স্থানীয় লোকসকলৰ লগতে 1/5 গোৰ্খা ৰাইফলছ, ফ্ৰণ্টিয়াৰ ফ'ৰ্চ আৰু জাগিৰোডস্থিত 3 শিখ আৰ্মি কেম্পৰ ভালেসংখ্যক জোৱানে ৰক্তদান কৰে। শিবিৰত মুঠ 46 ইউনিট ৰক্ত সংগ্ৰহ কৰা হয় আৰু এইসমূহ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত জমা দিয়া হয়। শিবিৰত জাগিৰোড লায়ন্স ক্লাবৰ বিষয়ববীয়াসকলৰ লগতে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱা, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৱৰ্ল্ড ব্লাড ডনৰ ডে, এই দিনটোতে যিসকল ব্যক্তিয়ে ৰক্তদান কৰে তেওঁলোকক সন্মান জনোৱা হয়। সেই উপলক্ষে জাগিৰোড লায়ন্স ক্লাবত মৰিগাঁও চিভিল হস্পিটেলৰ ব্লাড বেংকৰ সহযোগত আমি এই ৱৰ্ল্ড ব্লাড ডনৰ ডেটো অবজাৰ্ভ কৰিছোঁ। লগতে আমি জনাবলৈ সক্ষম হৈছোঁ যে 1/5 গোৰ্খা ৰাইফল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ পশ্চিম নগাঁও যিটো কেম্প আছে, সেই কেম্পৰ জোৱানসকলে আহি আমাৰ ইয়াত ৰক্তদান কৰিছে। গতিকে এই সুযোগতে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ লায়ন্স মেম্বাৰ তথা অন্যান্য সৌভাগ্যী ব্যক্তিসকলেও ইয়াত ৰক্তদান কৰিছে। একেদৰে বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি সেইদিনা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ জাগিৰোড শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ। এই শিবিৰত প্ৰায় 10 গৰাকী মহিলাই ৰক্তদান কৰে। এই ৰক্তদান শিবিৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ সহযোগত অনুষ্ঠিত কৰা হয়। अंतर्राष्ट्रीय रक्तदान शिविर के हम लोग अखिल भारतीय मारवाड़ी महिला सम्मेलन की तरफ से आज शिविर आयोजन किए हैं। इस शिविर में हमने 10 लोगों ने रक्तदान दिया है। ये आगे भी हम करते रहेंगे। মৰিগাঁৱত প্ৰভাতী এটি সপোনৰ যাত্ৰা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক কবিতাৰ অনুষ্ঠান। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ একাংশ চিত্ৰশিল্পীয়েও অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কবি আৰু কবিতাই উজ্জীৱিত কৰিলে এটা আশাৰৰ আবেলি। ছবি আৰু চিত্ৰশিল্পীৰে মুখৰিত হ'ল মৰিগাঁও। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ কবিৰ কবিতা পাঠ, নাকেৰে চিত্ৰাংকন, নাকত ৰং তুলিকা লৈ সুন্দৰ চিত্ৰাংকন হিৰুমণি দলেৰ। দেওবাৰে বিয়লি এনেদৰে কবিতা আৰু ছবিৰ মাজত ডুব গ'ল সাহিত্যানুৰাগী ৰাইজ। মণিপুৰী কবিয়ে পাঠ কৰিলে নাৰী আৰু নদীকেন্দ্ৰিক কবিতা, আবৃত্তি কৰিলে ৰণাল্ডো টাইডৰ পৰা অলকানন্দা কাকতিলৈ। মৰিগাঁও জিলা সাংবাদিক ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত নাকেৰে ছবি অংকন কৰিলে শিল্পী হিৰুমণি দলে। উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰে মিছেছ ইণ্ডিয়াৰ সুন্দৰী খিতাপ অৰ্জনকাৰী চয়নিকা কোঁৱৰকে ধৰি বহুকেইগৰাকী প্ৰতিভাধৰ।
পঘাটি এটা সপোনৰ যাত্ৰা এটা আমি বেচৰকাৰী অনুষ্ঠান জন্ম দিছিলোঁ 2017 চনৰ আজিৰ দিনটোতে। আজি প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটোত আমি এটা ব্যক্তিক্ৰমী এটা অনুষ্ঠান ছবি আৰু কবি যুগলবন্দী আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আমি ৰাইজক মানে দেখাব খুজিছোঁ যে মানুহে কৰিব নোৱাৰা কাম কি আছে। আমি সহায় পালে মানুহৰ আশীৰ্বাদ সহায় সহযোগিতা পৰামৰ্শ পালে আমাৰ এতিয়া নাকেৰে ছবি আঁকি আমাৰে সন্তান অসম সন্তান আমাৰ গৌৰৱ বিশ্ব দৰবাৰত জিলিকিছে সেইখিনি আমি সমাজক দেখাব বিচাৰিছোঁ। আৰু মৰিগাঁও জিলাত প্ৰথমবাৰৰ বাবে এই কবি আৰু ছবিৰ যুগলবন্দী অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আৰু উঠি অহা নৱপ্ৰজন্ম উৎসাহী হওক, তেওঁলোকেও আগবাঢ়ক, তেওঁলোকে নতুন মানে ৰেকৰ্ড স্থাপন কৰক, ইয়াত বিশ্ব দৰবাৰত জিলিকক, অসম দৰবাৰত জিলিকক, আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সকলো পৰ্যায়তে স্থান লাভ কৰক, সেইটোকে আমি আশা কৰিছোঁ। মৰিগাঁও প্ৰেছ ক্লাবত ৰাজহুৱা অনুষ্ঠান আছিল। এই অনুষ্ঠানত আহি খুবেই ভাল লাগিছে। বাইদেউ আছে লগত, গতিকে এওঁলোকে নিমন্ত্ৰণ কৰি আনিছে আৰু মৰিগাঁৱত এইটো মোৰ প্ৰথম প্ৰগ্ৰাম। আৰু দেখিলে আপোনালোকে নাকেৰে মই দুখনমান ছবি আঁকিব চেষ্টা কৰিছোঁ। প্ৰথমে এওঁলোকৰ যিহেতুকে লগটোত এজোপা গছৰ পুলি আছে, সেইকাৰণে মই এওঁলোকক উপহাৰ দিছিলোঁ এটা গছৰ পুলি। আৰু গছৰখিনি আপোনালোকে নিজে দেখা পাইছে। এওঁলোকক মই এটা মৰম যাচিব চেষ্টা কৰা হৈছে পেইণ্টিঙৰ যোগেদি। শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰিলে ঈদ উল ফিতৰ। বিভিন্ন ঈদগাহ মৈদান তথা মছজিদসমূহত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি বিভিন্ন পৰম্পৰাৰে পালন কৰিলে ঈদ উল ফিতৰ। এমাহ ধৰি ৰমজানৰ ব্ৰত পালন কৰাৰ পিছত উদযাপন কৰা হয় এই ঈদ উল ফিতৰ। শনিবাৰে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰে ঈদ উল ফিতৰ। সমান্তৰালকৈ জাগিৰোডতো বিভিন্ন ঈদগাহ ময়দানসমূহত পালন কৰা হয় ঈদ উল ফিতৰ। এই লৈ জাগিৰোড ইন্দিৰানগৰ স্থিত ঈদগাহ ময়দানত সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে পৰম্পৰা অনুসৰি ঈদ উল ফিতৰ পালন কৰাৰ লগতে সেইদিনা পুৱাৰ ভাগত সমূহীয়া নামাজ আদায় কৰে। ইয়াৰ জৰিয়তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সকলোৰে মাজত বিশ্ব শান্তি ভাতৃত্ববোধ বজাই ৰখাৰ আহ্বান জনায়। देश के अंदर शांति अमन व अमान होने के लिए सब मिलकर दुआ करते हैं। देश के अंदर रहने वाले सब के ताकि मिलजुल के एक साथ रहे, प्यार और मोहब्बत से रहे, इसलिए हर आदमी मिलकर दुआ करते हैं। একেদৰে মৰিগাঁও জিলাৰ জালুগুটি স্থিত টুকুনাবৰী জামে মছজিদতো শনিবাৰে পালন কৰা হয় ঈদ উল ফিতৰ। এই উপলক্ষে মছজিদ প্ৰাংগণত সেইদিনা পুৱা কেইবা শতাধিক লোক উপস্থিত থাকি ঈদৰ নামাজ আদায় কৰে। জালুগুটিৰ এই টুকুনাবৰী জামাই মছজিদত ঈদৰ নামাজ সম্পন্ন কৰিলোঁ আৰু ঈদৰ নামাজৰ জৰিয়তে পৰম কৰুণাময় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিশ্ববাসী প্ৰতিজন নাগৰিক যাতে সুখে শান্তিৰে থাকে আৰু বিশেষকৈ আমাৰ শংকৰ আজানৰ মিলনভূমি অসম আৰু অসমত হিন্দু মুছলিম প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ আমি যাতে ভাতৃত্ববোধেৰে আগন্তুক দিনত থাকিব পাৰোঁ, আমাৰ যাতে সমন্বয়ৰ যিটো এনাজৰীডাল যাতে আৰু অধিক সুদৃঢ় হয়, তাৰ বাবে আজি পৰম কৰুণাময়ৰ ওচৰত আমি দুৱা মাগিছোঁ। এইবাৰ চাওক এটি বিশেষ খবৰ। এওঁ পদ্মেশ্বৰ নাথ তেজক পানী কৰি আনৰ মাটি চুক্তিত লৈ বেংকৰ ঋণৰ সহায়ত লোকজনে প্ৰায় 9 বিঘা মাটিত কৰিছে বিভিন্ন পাচলিৰ খেতি। জিকা, ভোল, স্কোৱাছ, বেঙেনা, জলকীয়াকে আদি কৰি এই পাচলিবোৰ স্থানীয় মায়ং বজাৰত বিক্ৰী কৰি কৃষকজনে চলাইছে পৰিয়াল। সময়ে সময়ে দিছে বেংকৰ লোন, দিছে চুক্তি অনুযায়ী মাটিৰ ভাড়া। কিন্তু এই কৃষকজনৰ খেতিৰ বাগিচাত বিগত 10 দিন ধৰি অত্যাচাৰ চলাইছে পবিতৰা অভয়াৰণ্যৰ গঁড়ে। খাই তহিলং কৰিছে ফচল, লগতে গছকি ছিঙি ভাঙি পেলাইছে গছবোৰ। এয়া চাওক জিকা ফুলৰ চাঙৰ তলে তলে গঁড়ৰ খোজ। পবিতৰাৰ বন বিভাগক বিষয়টো বাৰে বাৰে অৱগত কৰিছে যদিও কোনো সঁহাৰি পোৱা নাই খেতিয়কজনে। 9 বিঘা মাটি চব্জি খেতি আছে। মই এইবিলাক মাটি বেলেগৰ পৰা লিজত লোৱা হৈছে। বছৰৰ মূৰত এবাৰকৈ চুক্তি দিব লাগে। এতিয়া ইয়াতে মোৰ বিভিন্ন খেতি আছে, জিকা, ভোল, তৰমুজ, এনে তিয়ঁহ, কোমোৰা, মানে জলকীয়া, বেঙেনা, এনেকৈ বিভিন্ন খেতি আছে। এতিয়া আজি 10 দিনমান ধৰি এই তৰমুজ খেতি আৰু এইবিলাক জিকা, ভোল চাংবিলাক ভাঙি মোৰ অৱস্থা নোহোৱা কৰিছে।
তৰমুজত মোৰ মালচিং আছে, মালচিংবিলাক ছিঙি ভাঙি একেবাৰে মানে গড়ে অনিষ্ট কৰিছে। মোৰ উপায় নোহোৱা হৈছে। এতিয়া 5 দিনমান হ'ল। 5 দিনৰ আগত মই ৰেঞ্জত গৈছিলোঁ, যাওঁতে ৰেঞ্জাৰ ছাৰ নাই বুলি ক'লে। ডিপুটি ৰেঞ্জাৰ আছিলে, তেখেতক ক'লোঁ, কোৱাৰ পিছতে তেখেতে ক'লে আমি মানুহ পঠাই দিম। তাৰপৰা পিছদিনাখনে আকৌ আহিলে, আহি এতিয়া আকৌ 3 দিন গ'ল। 3 দিনৰ পিছত আকৌ একদম গোটেইবিলাক ভাঙি ছিঙি একো অৱস্থা নোহোৱা কৰিলে। তাৰপৰা আকৌ মই যোৱাকালি গ'লোঁ, যোৱাকালি যাই ৰেঞ্জাৰক লগ লৈ মই আমাৰ গাঁৱৰে গাঁওবোৰ আকৌ লৈ গৈছিলোঁ, লৈ যাই তেখেতক গোটেই কথাখিনি কৈ আহিলোঁ। কিন্তু এতিয়া একে অৱস্থা, আকৌ আজিও আহিছে, যোৱাকালিও আহিছে, আহি অৱস্থা নোহোৱা কৰিছে। চাওক, মই লোন লৈ খেতি কৰিছোঁ, মোৰ ল'ৰা ছোৱালী পোহপালৰ কথা আছে। মই লোন কেনেকৈ মাৰিম বা খেতি বাতি কৰি যদি মই চলিব নোৱাৰোঁ, মই কেনেকৈ চলিম? উপায় নাই, সেইটো কাৰণে মানে মোৰ উপায় নোহোৱা হৈছে। কি কৰিম এতিয়া মই? বতৰৰ ফচল বতৰত বিক্ৰী কৰিব নোৱাৰিলে কেনেদৰে পৰিয়াল পোহপাল দিব তেওঁ? লগতে বেংকৰ ঋণ পৰিশোধ কৰিব কেনেদৰে? মূৰৰ ঘাম মাটিত পেলাই সততাৰে জীৱন নিৰ্বাহ কৰা এই চহা কৃষকৰ বেদনা শুনিবনে সংশ্লিষ্ট বিভাগে, নে সদায় বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ ৰ'ব এই খাটি খোৱা কৃষক চাম? তেওঁ এজন সাধাৰণ খেতিয়ক। তেওঁ বেংকৰ পৰা লোন লৈ খেতি কৰিছে, কিন্তু আজি যদি এনেকুৱা অৱস্থা হয়, আগতো তেখেতে বানপানী যিহেতু 6 মাহ তেখেতে খেতি কৰি চলে, বাকী 6 মাহ তেখেতৰ বাগানখন বানপানীতে আপোনাৰ উপঙি থাকে। কিন্তু তেনেস্থলত তেওঁ যি 6 মাহ তেওঁ মূৰৰ ঘাম মাটিত পেলাই যি পৰিশ্ৰম কৰিছে, তাৰ বিনিময়তো আজি পবিতৰাৰ পৰা অভয়াৰণ্যৰ পৰা গড় আহি তেখেতৰ এই বাগানখন এনেকৈ যে অনিষ্ট কৰে, তেওঁ কেনেকৈ চলিব আৰু অথচ তেখেতৰ পৰিয়াল কেনেকৈ চলিব? এই ক্ষেত্ৰত আমি বন বিভাগক দাবী জনাইছোঁ, তেখেতৰ যি ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণ দিব লাগে, আৰু যাতে ভৱিষ্যতে যাতে গড় যাতে আহিব নোৱাৰা এই ব্যৱস্থা তেওঁলোকে কৰিব লাগে। এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ আহক কেইটামান খবৰ। ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ জাগিৰোড শাখাই সমাজ কল্যাণ আঁচনিৰ অংশ হিচাপে এগৰাকী দুখীয়া মেধাৱী ছাত্ৰীলৈ আৰ্থিক সাহায্য আগবঢ়ায়। যোৱা 15 জুনত বেংকটোৰ জাগিৰোড শাখাত অনুষ্ঠিত এক সভাত মুখ্য মাণ্ডলিক বিষয়া ৰবি কুমাৰে জাগিৰোডৰ সুস্মিতা দাস নামৰ মেধাৱী ছাত্ৰীগৰাকীক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখ্য যে জাগিৰোড ৰেলৱে হাইস্কুলৰ ছাত্ৰী সুস্মিতা দাসে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 87% নম্বৰসহ সকলো বিষয়তে লেটাৰ নম্বৰ পাইছে। মুখ্য মাণ্ডলিক বিষয়াগৰাকীৰ লগতে বেংকটোৰ জাগিৰোড শাখাৰ পৰিচালক অসীম কলিতা, সহ পৰিচালক ৰাহুল কালটিয়া, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ কুমাৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী তৰুণ তালুকদাৰৰ উপৰি বহুসংখ্যক স্থানীয় লোক উপস্থিত থাকে। মাণ্ডলিক বিষয়াগৰাকীয়ে অসমৰ বিভিন্ন শাখাত দুখীয়া ছাত্ৰ ছাত্ৰীসকললৈ এনেদৰে সাহায্য আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। উপস্থিত বক্তাসকলে বেংকটোৰ এনে কল্যাণমূলক আঁচনিৰ শলাগ লয়। जो गरीब बच्चे इस बार हायर सेकेंडरी या सेकेंडरी एग्जामिनेशन में अच्छा किए हैं, उनको हम लोग प्रोत्साहन देना एक मुख्य उद्देश्य वही था। और इसके पहले हम लोग लहरी घाट, मोरी गांव में भी जो बच्चे हैं जो आगे अच्छा करेंगे उसको एक प्रोत्साहन देना, क्योंकि हम लोग यूनाइटेड बैंक और असम ग्रामीण बैंक दोनों एक ही हैं, क्योंकि असम ग्रामीण बैंक यूनाइटेड बैंक ही स्पॉन्सर किया है। और हम लोग समाज से इतने जुड़े हुए हैं कि कोई बच्चा अगर बिना पैसे के अगर नहीं पढ़ाई कर पाता है तो वो हम लोग के लिए सबसे दुखद चीज़ है। জাগিৰোডত ৰেলৰ খুন্দাত প্ৰাণ গ'ল এজনৰ। শনিবাৰে বিয়লি জাগিৰোড ৰেল ষ্টেচনৰ পশ্চিম দিশত বাগান বস্তিত ৰেলৰ খুন্দাত প্ৰসেনজিৎ দাস নামৰ এজন শ্ৰমিকৰ মৃত্যু হয়। শ্ৰমিকজনে ৰেলপথৰ ঠিকাদাৰৰ অধীনত কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনৰ ঘৰ উক্ত বাগান বস্তিতে বুলি জনাইছে ৰেল বিভাগৰ লোকে। দুৰ্ঘটনাৰ পিছত শ্ৰমিকজনৰ দেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এটা ব্ৰিজ বনাই আছিলে, ব্ৰিজটো মানে মানুহে ইয়াত বহুত লেবাৰ কাম কৰি আছিলে, ইহঁতেতো কামৰ ধান্দাত আছিলে। ইও চাগে ভাত খাই কামত যোৱাৰ টাইমত মানে ইয়াত ৰখি কিনে চাই আছিলে, তো ছাডেন গাড়ী আহি মাৰি দিলে। মানুহবিলাকে গমো নাপালে, ইও দেখা নাপালে ট্ৰেইন চাগে, সেইটো কাৰণে তৎক্ষণাত মানে এনেকুৱা ঘটনা হৈ গৈছে। ল'ৰাটো মানে নগাঁও ল'ৰা হয়, ইয়াতে থাকে ভাড়া। ল'ৰাটোৰ নাম আপোনাৰ প্ৰসেনজিৎ দাস হয়। কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নাৰকীয় কাণ্ডৰ বলি হোৱা 2 যুৱক তথা শিল্পী অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ আদ্য শ্ৰাদ্ধৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
ইয়াৰ অংশস্বৰূপে বজৰং দল জাগিৰোড প্ৰখণ্ড সমিতি আৰু নগৰ সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰে মঙলবাৰে পালন কৰে অভিজিত আৰু নীলোৎপলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই লৈ বজৰং দলৰ কৰ্মকৰ্তাসকলে দিনৰ ভাগত নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ মাধ্যমেৰে বজৰং দলৰ কৰ্মকৰ্তাসকলে সকলোৰে মাজত বিশ্বাস আৰু ভাতৃত্ববোধ বজাই ৰাখি পৰস্পৰে পৰস্পৰৰ মাজত মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ আহ্বান জনায়। জাগিৰোড বজৰং দলৰ প্ৰখণ্ড সমিতি আৰু নগৰ সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলাত নাৰকীয় ঘটনাৰ আত্মআহুতি দিয়া অভিজিত নাথ আৰু নীলোৎপল দাসৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলন আৰম্ভ কৰিছোঁ যে আমাৰ মাজত যাতে সম্প্ৰীতি বজাই থকা হয়, ভাতৃ সংঘৰ্ষ নহয়, তেনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেইটো কাৰণে আমি ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাইছোঁ। কাৰ্বি আংলঙৰ মানুহ আহিলেও যাতে আমাৰ ইয়াত কোনো তেনেকুৱা ঘটনাত আক্ৰমণ নকৰে আৰু আমিও যাতে তাত গ'লে যাতে তেওঁলোকে নকৰে, তাৰ কাৰণে যাতে ভাতৃত্ববোধ আমাৰ বিনষ্ট নহয়, সম্প্ৰীতিৰ ভাৱ গঢ়ি উঠে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি তেওঁলোকৰ আদ্যছাত্ৰ উপলক্ষে আমি এই কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। মৰিগাঁও জিলাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়লৈ যোৱা পথৰ দুৰৱস্থা। চাওক এই পথটোৰ দুৰৱস্থা। পথ নে পুখুৰী ধৰিবই নোৱাৰি। এই লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত মৰিগাঁও পৌৰসভাও নিমাত হৈ থকাৰ অভিযোগ উঠিছে। পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবেই পথটোৰ এনে দুৰৱস্থা হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে। ৰাস্তাটো এইখিনি ইমান মানুহে গাঁও মানুহ মৰিগাঁও টাউনত চিটি ৰাস্তা হ'বলৈ এনেকুৱা হৈ থাকে নেকি? এনেকুৱা ৰাস্তা কেতিয়া থাকিব লাগে? টাউনত সদায় পৰিৱেশটো ভাল হ'ব লাগে। গাঁও মানুহৰ ৰাজ দিয়ে আমাক যে গাঁৱতে ৰাস্তাবিলাক ভাল, টাউনৰ ৰাস্তা কিয় এনেকুৱা? আমাৰ এতিয়া কালি এটা ঈদ গৈছে, ল'ৰা ছোৱালীয়ে নতুন কাপোৰ পিন্ধি বাহিৰত ওলাব পৰা নাই, কিমান অসুবিধা হৈছে। সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালী ৰুমৰ ভিতৰতে ৰাখিছোঁ। কালি ওলাই আছে বাহিৰত আহি লগতে পৰিছে। নতুন কাপোৰবিলাক কেনেকৈ আমি চাফা কৰি পেলাই ধুব পাৰোঁ, পিন্ধাব পাৰোঁ? আমাৰ ৰাস্তাটো আমাক ঠিক কৰি দিব লাগে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ অতি সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, আমাৰ ল'ৰা ছোৱালী স্কুল যাব লাগে। সেইটো কাৰণে আমি ৰাস্তাত ৰোৱা বুদ্ধি চৰকাৰক দেখুৱাইছোঁ। লেতেৰা হৈ আছে, আমাৰ স্কুল যোৱা কিমান অসুবিধা হৈ আছে। কালি এটা ঈদ গৈছে, আমি ফুৰিব যাব পৰা নাই, লেতেৰা কাপোৰ পিন্ধি আমি ইয়াত কাম কৰি ৰোৱা পাতিবলগীয়া হৈছে। পথটো অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত স্থানীয় ৰাইজে বৰষুণৰ পানী জমা হৈ পুখুৰী সদৃশ পথটোত জাল মাৰি আৰু বোকাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে শীঘ্ৰে পথটোৰ মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে। আপোনালোকে দেখা পাইছে, কাৰণ কোনো মানুহজনো এজন যাব নোৱাৰে। য'ত নেকি ইয়াত টিকেট আপোনাৰ প্লেনৰ টিকেট হয়, আপোনাৰ ট্ৰেইনৰ টিকেট হয়, এইটো টিকেটৰ কাৰণে কোনো এজন মানুহ যাব নোৱাৰে। আৰু এনেকুৱা হৈছে পৰহি দিনাখনে আপোনাৰ এইডোখৰত গাড়ী এখন ফাঁচিছে, ওলাব পৰা নাই। 1.5 ঘণ্টামান কিজনী লছ আপোনাৰ টাইমত থাকি লছ হৈ পেলাই ওলাইছে। আমাৰ ৰাইজে ঠেলি মেলি ওলাই দিছে, কাৰণ এইটো শনিবাৰ বজাৰ এইটো মেইন ঘাইপথ। আপোনাৰ এই পথৰ দুটাটো চাওকচোন। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৰীয়াতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত ডিমৰীয়া খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী। নিৰ্ধাৰিত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে ডিমৰীয়া খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ ডিমৰীয়া খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত পুৱা তলাবন্ধ কৰি কাৰ্যসূচী ৰূপায়ণ কৰি দৰমহাৰ বৈষম্য দূৰ কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰে চৰকাৰৰ ওচৰত। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ কোনো পদৰ কথা উল্লেখ কৰা নাই। যদি প্ৰধান শিক্ষকৰ পদ নাই, তেতিয়াহ'লে আমি প্ৰধান শিক্ষকৰ কোনো কাম কাজ নকৰোঁ, তথা আমি আগন্তুক গুণোৎসৱ যি আহি আছে, এই গুণোৎসৱৰ কোনো কামতে আমি প্ৰধান শিক্ষক হিচাপে সহযোগিতা নকৰোঁ। চৰকাৰে গুণোৎসৱ কৰিলে, যোৱাটো বছৰত গুণোৎসৱ কৰাৰ পিছত তাৰ যিটো ফলাফল, সেই ফলাফলটো তেওঁলোকে পাইছে। ইতিমধ্যে আমাৰ বিভিন্ন বিদ্যালয়ত আমি এতিয়াও আমাৰ এই ডিমৰীয়া খণ্ডত এজনীয়া শিক্ষকে প্ৰায় 30খন স্কুল এতিয়াও এজনীয়া শিক্ষকেৰে চলি আছে। আৰু 2জন শিক্ষকেই
120টা 150 200টা ল'ৰা ছোৱালীক আমি 2জন শিক্ষকে ডিমৰীয়া খণ্ডত আমি কেনেকৈ শিক্ষাদান কৰি আছোঁ তাৰ উপৰিও আমি যেনেকৈ নহওক বিদ্যালয়সমূহ চলাই থকাৰ উপৰিও আমি বিভিন্ন ধৰণৰ বিভাগীয় কাম কাজ তথা গুণোৎসৱৰ কাম কাজবিলাক আমি প্ৰধান শিক্ষক হিচাপে কৰি থকা যোৱা 14 জুন তাৰিখে দন্দুৱা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় কুঞ্জ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সদ্যঘোষিত উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 30 জন মেধাৱী ছাত্ৰ ছাত্ৰীক একোখনকৈ গামোচা জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি লোকেন্দ্ৰ চেত্ৰী আৰু স্থানীয় বহু গণ্যমান্য ব্যক্তি সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে একোজন দক্ষ আৰু সমাজৰ দুৰ্নীতিমুক্ত এগৰাকী মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলি সমাজত প্ৰচলিত কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰি এক সুস্থ শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ একান্তভাৱেৰে পঢ়া শুনা কৰি শৈক্ষিক দিশত আগুৱাই যাবলৈ কুঞ্জ বৰাই বক্তব্যৰ জৰিয়তে উৎসাহ আৰু অনুপ্ৰেৰণা যোগায় সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত উপন্যাসিকা ৰুমি লস্কৰ বৰাৰ এখন প্ৰেমৰ উপন্যাস প্ৰশ্ন শীৰ্ষক এখন উপন্যাস উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লক্ষীনন্দন বৰাই সভাত বিশিষ্ট অতিথি হিচাপে অনুবাদ বঁটা প্ৰাপক বিপুল দেউৰী উপন্যাসিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত লেখক ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী আদি উপস্থিত থাকে উন্মোচনী ভাষণত ডক্টৰ বৰাই উপন্যাসখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে উপন্যাসখন পূৰ্বাঞ্চল প্ৰকাশৰ হৈ প্ৰকাশ কৰিছে নবীন বৰুৱাই সভাত উপন্যাসিকা ৰুমি লস্কৰ বৰাই তেওঁৰ লেখক জীৱনৰ অভিজ্ঞতাৰ লগতে নতুন উপন্যাসখনৰ বিষয়ে চমুকৈ কয় আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ